মোবাইলটো আপুনি চাব আমি শুবৰ সময়ত যেতিয়া মোবাইলটো আমি কাষতে লৈহে শুওঁ আচলতে মোবাইলটো কাষত নাথাকিলে আমি ইতিবাচক চিন্তা আচলতে যদি হয় আপোনাৰ সকলো ঠিক ঠাক থাকিব টি মেনেজমেণ্ট এনেকুৱা কিছুমান স্কুল আছে যে তাত সেই বাগানখনে বা সেই বাগান কৰ্তৃপক্ষই এনেকুৱা কেইজনমান শিক্ষকক তাত পঢ়াবলৈ পঠিয়ায় যিকেইজন শিক্ষক মানে যিকেইজন মানুহ আচলতে কোনো কামৰ কাৰণে যোগ্য নহয় জানি আচৰিত হ'ব যে এই বছৰ মই নিজৰ চিএল যিমান আছিলে মই সব চিএল মই স্কুল এই মোৰ সভা সমিতিবিলাকত দিছোঁ নমস্কাৰ মই মনজিত আৰু আপোনালোকলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ আৰু আজি মোৰ পডকাষ্টত আপোনালোকক পৰিচয় কৰাই দিব বিচাৰিছোঁ আমাৰ সকলোৰে পৰিচিত পাৰ্থজ্যোতি বৰুৱা ছাৰ আৰু ছাৰ প্ৰথমতে মোৰ ইউটিউব চেনেল মনজিত এডুকেশ্যনলৈ স্বাগতম জনাইছোঁ নমস্কাৰ লগতে মোৰ ফেচবুক পেজো আছে চেম নামতে ছাৰে আপোনালোকে নিশ্চয় ছাৰৰ ভিডিঅ' চাইছে আৰু ছাৰে এগৰাকী মটিভেশ্যনেল স্পীকাৰ হয় প্ৰায় আমি স্কুল কলেজত ছাৰৰ বক্তৃতা শুনো সাধু কথা শুনো গতিকে ময়ো ভাবিলোঁ ছাৰৰ পৰা অকণমান আজি ছাৰৰ লগত অকণমান কথা পাতোঁ ছাৰৰ বিষয়ে অকণমান ছাৰ যিহেতু ছাৰৰ বহুতকেইটা পইণ্ট আমাক পইণ্ট টু পইণ্ট কথা পাতে ছাৰে বহুত ভাল লাগে ছাৰৰ মটিভেশ্যনেল স্পীচবিলাক বিশেষকৈ মই নোট কৰি লৈছোঁ কেইটামান কথা যেনেকৈ স্মাৰ্ট শব্দটো আপুনি ব্যৱহাৰ কৰি কিনে কেইবাটাও এক্সাম্পল দিছে নহয় জানো 99 মানুহে পঢ়িব নাজানে কিতাপ পঢ়িব নাজানে কি ধৰে পঢ়িব লাগে আৰু জীৱনৰ মূল মন্ত্ৰ আপুনি কৈছে আৰু ইতিবাচক চিন্তাৰ বিষয়ে আপুনি অকণমান ডিছকাছ কৰিছে তো ছাৰ প্ৰথমতে আপোনাৰ জাৰ্ণিৰ বিষয়ে অকণমান জানিম ছাৰ আপুনি কেতিয়াৰ পৰা আৰম্ভ কৰিলে কেনেকৈ আৰম্ভ কৰিছিলে ছাৰ তাৰমানে কথা হ'ল এই মোবাইল ভিডিঅ' এইবিলাকৰ লগত মোৰ কোনো সম্পৰ্ক নাছিলে আচলতে কিন্তু কথা হ'ল যেতিয়া আমাৰ কৰোণা আহিলে এই যেতিয়া সেই দুখ সময়টো আহিলে তেতিয়া আমি স্কুললৈ যাব নোৱাৰা হ'লোঁ আৰু মই বিশেষকৈ মোৰ যিহেতু স্কুলত কৰোঁ মই মোৰ ছাত্ৰ ছাত্ৰীসকলৰ ওচৰলৈ যাব নোৱাৰা হ'লোঁ আৰু সিহঁতৰ সমান্তৰালভাৱে কিন্তু সেই সময়ত সিহঁতি পঢ়ি থকাটো আমি বিচাৰিছিলোঁ আৰু সেই সময়ত আমি অনলাইন ভিডিঅ' অনলাইন টিচিং এই কনচেপ্টবিলাক আমাৰ ওচৰলৈ আহিছিলে আমি তাৰ আগতে অনলাইন টিচিং কৰা নাছিলোঁ গতিকে মোৰ স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে যাতে সেই সময়ত কোনো হানি বিঘিনি নোহোৱাকৈ যাতে সিহঁতৰ পাঠকেইটা পঢ়ি থাকিব পাৰে সেইকাৰণে মই কিছু সৰু সৰু ভিডিঅ' মই সিহঁতলৈ বনাই প্ৰেৰণ কৰিছিলোঁ আমাৰ স্কুল গ্ৰুপ হোৱাটছএপ গ্ৰুপ থাকে সেই তেতিয়া দুজনমান মোৰ বন্ধুৱে ক'লে যে আপোনাৰ ভিডিঅ'বিলাক খুব ভাল হৈছে এই ভিডিঅ'বিলাক ফেচবুকত দিবচোন আপুনি আৰু ফেচবুকত দিলোঁ দেখিছোঁ যে সঁচাকৈ মানুহে ভাল পোৱা হ'ল হাতৰ আখৰ কেনেকৈ ভাল কৰিব পাৰি এলাহ কেনেকৈ আঁতৰাব পাৰি বা ভাল স্বভাৱ কেনেকৈ গঢ়িব পাৰি ইত্যাদি সৰু সৰু কিছুমান কথা তেতিয়া যেতিয়া মানুহে ভাল পালে বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে ভাল পালে বিভিন্নজনে ফোন কৰিলে আৰু তাৰপিছত মই সেইখিনি কাম কৰি থাকিবলগীয়া হৈছে আচলতে মই খুব দীঘলীয়াকৈ কৰিম বুলি মোটেই ভবা নাছিলোঁ আৰু সেই পাঠভিত্তিক ভিডিঅ'ৰ পৰা গৈ লাহে লাহে মানে কিছুমান নৈতিক শিক্ষামূলক কথা মই ক'বলৈ ল'লোঁ আৰু মই যিহেতু এল পি স্কুলত মই চাকৰি কৰোঁ গতিকে এটা কথা মই খুবেই বিশ্বাস কৰোঁ আৰু মই বহুতকে দেখিছোঁ যে সাধু কথাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক বহু কথা শিকাবলৈ ভাল গতিকে মই যিকোনো এটা কথা পোনপটীয়াকৈ নকৈ সেই কথাটোকে মই সাধুৰ আকাৰে ক'বলৈ মই যত্ন কৰোঁ আৰু সেইভাবে চলি আছে আৰু ছাৰ নিশ্চয় আপুনি ফোনৰ ওপৰতো আপুনি ধুনীয়াকৈ সাধু কথাৰ মাধ্যমেৰে বুজাই দিছে যে ফোন আমি কেনেকৈ ইউজ কৰিব লাগে এটা নহয় আপুনি ফোনৰ ওপৰত কেইবাটাও বনাইছে ভিডিঅ' ছাৰ বিশেষকৈ আজিকালি দেখা যায় নৱপ্ৰজন্মৰ ফোনৰ প্ৰতি আসক্তি বহুত বেছি নহয় বহুত বেছি আৰু ফোন আমি কেনেকৈ এৰাই চলিবলগীয়া হ'ব এৰাই চলিব পাৰোঁ আপুনি সাধু কথাৰ মাধ্যমেৰে ইমান বুজাই দিছে ছাৰ মই একচুৱেলি সেইকাৰণে মই আপোনাক মই কল কৰি আপুনি কেইবাদিনো আপুনি আমনি কৰি দিছে ছাৰ মোক অকণমান সময় মই আচলতে ভাল পাওঁ কাৰণ মোৰ কথা মই এটা কথা বিচাৰোঁ যে মই যিখিনি কাম কৰি আছোঁ সেইখিনি কেৱল ময়ে কৰি থাকিম এনেকুৱা কথা নহয় মই কৰি থকা কামখিনিক যদি কোনোবাই আগবঢ়াই লৈ নাযায় মই ধৰক ফেচবুকত ভিডিঅ' এটা দিওঁ ফেচবুকত ভিডিঅ'টো দি থাকিলে ছাত্ৰ ছাত্ৰী চাবলৈ নাপায় গতিকে ফেচবুক কোনে চায় ফেচবুক অভিভাৱকসকলে চায় শিক্ষক শিক্ষয়িত্ৰীসকলে চায় গতিকে সেই অভিভাৱকসকলে বা শিক্ষক শিক্ষয়িত্ৰীসকলেহে মোৰ কথাখিনি ছাত্ৰ ছাত্ৰীলৈকে লৈ যাব পাৰে মই কেৱল ফেচবুকত দি থ'লেতো নহ'ব গতিকে কিছুমান কেৰিয়াৰ মোক নিশ্চয় লাগিব মোৰ ভিডিঅ'টো ছাত্ৰ ছাত্ৰীসকললৈকে যাবলৈ কিছুমান কেৰিয়াৰ লাগিব সেই কেৰিয়াৰ মানুহেই কৰিব লাগিব গতিকে মোৰ বস্তুখিনি লৈ যায় মই ভাল পাওঁ ছাৰ আপুনি কৈছিলে যে আপুনি যেতিয়া স্কুলত মটিভেশ্যনেল যেতিয়া স্পীক দিবলৈ ষ্টাৰ্ট কৰিছে তেতিয়া প্ৰথম আপোনাৰ জাৰ্ণি ক'ৰ পৰা ষ্টাৰ্ট কৰিছিলে আপুনি কৈছিলে যে মই বিচৰা নাছিলোঁ বক্তৃতা দিয়াৰ কোনো প্ৰথম আপোনাৰ সেই কৰোণাৰ সময়তে যেতিয়া মোৰ ভিডিঅ'বিলাক মই ফেচবুকত দিবলৈ ধৰিলোঁ তেতিয়া এই
আমাৰ সেই স্কুলবিলাকত কিছুমান অনলাইন ছেশ্যন হৈছিলে হয় ধৰক কোনোবা এজন বিশেষজ্ঞক বা কোনোবা এজন মানুহক মাতিলে সেই ছাত্ৰ ছাত্ৰীসকলক সেইদিনা সেই বিশেষজ্ঞজনে কিবা এটা বিষয়ৰ ওপৰত বক্তৃতা দিব তেনেকুৱা কিছুমান ছেশ্যন চলিছিল ঠিক তেনেকৈ নামৰূপৰ দুলীয়াজানৰ কেইখনমান স্কুলে মোক সেই অনলাইন ছেশ্যন কেইটামান দিবলৈ মোক মানে অনুৰোধ জনালে এঘণ্টা মই সময় ল'ৰা ছোৱালীৰ লগত কথা পাতিলোঁ তাৰপিছত এনেকৈ গৈ বিভিন্ন স্কুলে যেতিয়া কৰোণাৰ কালটো শেষ হৈ গ'ল তাৰ পাছতো অফলাইনো মোক মাতিবলৈ ধৰিলে আৰু মই নাজানো কিবা ছাত্ৰ ছাত্ৰীসকলে মোৰ কথা শুনি এই সাধু কথাৰ কাৰণে চাগে শুনি ভাল পায় হয় ছাৰ একচুৱেলি মই মাজতে আপোনাক এই মানে সাধু কথা যেতিয়া আমাৰ আগতে আইতা ককা আইতাৰ পৰা শুনিছিলোঁ ছাৰ এনেকৈ যেন আমি কোলাতে শুই গৈছিলোঁ বা শুনি মানে শেষ নোহোৱা পৰ্যন্ত আমি মানে এটেনশ্যন দিছিলোঁ ঠিক তেনেকৈ আপোনাৰ কথাষাৰ ষ্টাৰ্ট হোৱাৰ পৰা মানে এণ্ডিংলৈকে আমি যেন একেধাৰে শুনিয়ে থাকোঁ তেনেকুৱা ধৰণৰ লাগিছে একজেক্টলি সাধু কথা হৈছে বহুত এটা ডাঙৰ মানে টিচিং টুল হয় বহুত ডাঙৰ টিচিং টুল এতিয়া আমাৰ শিক্ষকসকলে বহুতেতো বহু সময়ত উপলব্ধিহে নকৰে সাধু কথাৰ সহায় যদি আমি লওঁ আপুনি যিটো কাম মানে ধৰক খুব সহজেই কৰি পেলাব পাৰে সাধু কথাৰ জৰিয়তে সাধু কথা নহ'লে সেইটো আপোনাৰ বহুত কষ্ট হ'ব গতিকে সাধু কথা খুব ষ্ট্ৰং টুল আমাক আইতাহঁতে সাধু কৈছিলে কিন্তু আজিকালি এতিয়া আমি সাধু নোকোৱা হ'লোঁ ল'ৰা ছোৱালীক বা আমাৰ মাহঁতেও এতিয়া নাতিহঁতে সাধু নুশুনাও হ'ল নোকোৱাও হ'ল গতিকে এনেকুৱা এটা পৰিৱেশ আহিছে যিটো পৰিৱেশ আচলতে বৰ সুবিধাজনক নহয় আমি সাধু কথাৰ যিটো সুবিধাটো এইটো আচলতে আমি ল'ব লাগে গতিকে সেইকাৰণে সাধু কথাবিলাক কৈ থাকোঁ আৰু সিহঁতে শুনিও ভাল পায় ছাৰ আপুনি যে মোবাইলৰ ওপৰত যে ধুনীয়াকৈ আপুনি কেইটামান টপিক কৈছিলে আমাক ৰাইজক আপোনাৰ হয় মোবাইলটো আচলতে এনেকুৱা এটা মানে সমস্যা হৈছে এইটো সমস্যা আপুনি কিভাৱে তাক সমাধান কৰিব তাৰ কোনো নিৰ্ধাৰিত কথা নাই আচলতে আপুনি এটা সাপৰ লগতো তুলনা কৰিছিল মই সেইদিনা এটা ভিডিঅ' কৰিছোঁ যে এটা এডাল মানুহে সাপ এটা পোহে আৰু কিছুদিনৰ পিছত দেখিলে যে সাপটো মানুহজনৰ লগতে বিচনাত ৰাতি আহি শুই আছে দীঘলে মানুহজনে ভাবিছে যে এই সাপটো কিয় মোৰ আনকালতো সি এনেকুৱা নকৰে তাৰপিছত দুই একক সি ক'লে আৰু তেতিয়া এজনে ক'লে যে এইটো ভাল কথা নহয় এইটো সাপটো তেনেকৈ শুব নিদিবি সাপটো যে তোৰ লগত শুই আছে এইটো আচলতে শুই থকা নাই সি তোৰ দেহৰ জোখ লৈ আছে তোক কেতিয়া সি গিলিব পাৰিব কেতিয়া গিলিব পাৰে এনেকুৱা আচলতে সত্য ঘটনা এটাও আছে মানুহ এগৰাকীৰ লগত হৈছিলে মানুহগৰাকী সাপটো পুহিছিলে সাপটো খাবলৈ দিয়ে সাপটোৱে নাখায় তাৰমানে সাপটোৱে নাখায় মানে সেই সাপটোৱে আচলতে নিজৰ পেটত ঠাই উলিয়াই আছিলে গতিকে এনেকুৱা এটা সত্য ঘটনাৰ আধাৰত মানে পোৱা এটা গল্প মই কৈছিলোঁ আৰু মই মোবাইলটো আপুনি চাব আমি শুবৰ সময়ত যেতিয়া মোবাইলটোক আমি কাষতে লৈহে শুওঁ আচলতে মোবাইলটো কাষত নাথাকিলে আমি মই সেইদিনা নম'ফবিয়া বুলি এটা অসুখৰ কথা কৈছোঁ নম'ফবিয়া যে মোবাইলটো নহ'লে আমি ভয় খাই যাওঁ গতিকে মোবাইলে নিশ্চিতভাৱে বৰ মানে সমস্যাৰ সৃষ্টি কৰিছে ছাত্ৰ ছাত্ৰীসকলক বিশেষ তেওঁলোকৰ চিন্তা শক্তি নাইকিয়া কৰি পেলাইছে কিন্তু সেইবুলি মোবাইলটো আঁতৰাই দিব পৰা বস্তু নহয় কাৰণ মোবাইলটো এটা সময়ৰ এটা সামগ্ৰী গতিকে তাক আমি ব্যৱহাৰ কৰিবই লাগিব কিন্তু কথা হ'ল সেই ব্যৱহাৰ কৰাৰ ধৰণটো আচলতে আমি ল'ৰা ছোৱালীক সৰুৰ পৰা শিকাব লাগে কেনেকৈ সীমিত মানে পৰিসৰত আমি মোবাইলটো ব্যৱহাৰ কৰিব লাগে কোনবিলাক বস্তু চাব লাগে গতিকে সেই কথাখিনি আচলতে আমি বেছি গুৰুত্ব দিব মোবাইলটো আঁতৰাই পেলোৱাটো সম্ভৱ নহয় কিন্তু গতিকে কথাটো তেনেকুৱা গতিকে আমি কিন্তু তেনেকুৱা নকৰোঁ আমি সৰু ল'ৰা ছোৱালীক আমি সৰুৰ পৰা মোবাইল দি দিওঁ এই কোনোবাই আমনি কৰি আছে মনে মনে থাকিবৰ কাৰণে মোবাইলটো কিন্তু এইটো ভাল কথা নহয় গতিকে ই পিছত গৈ সমস্যাৰ সৃষ্টি হ'ব আৰু প্ৰতিখন ঘৰৰ এটা কালচাৰৰ কথা আছে এতিয়া মই যদি মোৰ ঘৰত মোবাইলটো পিটিকি থাকোঁ নিশ্চিতভাৱে মোৰ ল'ৰাটোৱে বা ছোৱালীজনীয়ে সি মোবাইল পিটিকি থাকিবলৈকে ল'ব গতিকে মই নিজেও মোবাইলটোৰ পৰা আঁতৰি থাকিব লাগিব মই কিতাপ পঢ়ি যদি থাকোঁ মই যদি কাম কৰি থাকোঁ মোৰ ল'ৰা ছোৱালীয়ে যদি মোক কিতাপ পঢ়ি থকাই দেখে কাম কৰি থকা দেখে তেতিয়াহ'লে নিশ্চিতভাৱে সিহঁতেও মোৰ কথাখিনিকে ল'ব তেনেকুৱা কথা আপোনাৰ মতে জীৱনৰ মূল মন্ত্ৰ আপুনি অলৰেডি আপোনাৰ ভিডিঅ'ত কৈছে আমাৰ দৰ্শকক অকণমান জনাব বিচাৰে চাওক মূল মন্ত্ৰ মানে মানুহে যেতিয়া সফলতাৰ কথা কয় এতিয়া সফলতা কাক কয় এই কথাবিলাকক লৈ আমি কনফিউজ এতিয়া ডাক্তৰ হ'লেহে যদি সফল বুলি কোনোবাই ভাবে বা ইঞ্জিনিয়াৰ হ'লেহে যদি সফল বুলি ভাবে তেতিয়াহ'লে সেই হিচাপে ময়ো সফল নহয় কিন্তু মই এটা কথা বিশ্বাস কৰোঁ যে আমি যি কামেই নকৰোঁ আমি প্ৰত্যেকেই কোনোবা নহয় কোনোবা ফালৰ পৰা দক্ষ গতিকে কোনোবাই ডাক্তৰী কৰি আছে কোনোবাই ইঞ্জিনিয়াৰিং কৰি আছে সেইটো বেলেগ কথা কিন্তু আল্টিমেটলি আচলতে আমি সমাজৰ কাৰণে কাম কৰা এজন মানুহ হ'ব লাগে আজিও আপুনি ইমান এটা ধুনীয়া এটা ব্যস্ত চাকৰিত আছে তাৰ মাজতো আপুনি যে এইখিনি কাম কৰি আছে তাৰ অন্য কোনো অবজেক্টিভ নাই এই কামটোৰ পৰা আপুনি বহু কিবা কিবি কাম পাম বুলি ভবা নাই আপুনি
সমাজৰ কিছুমান মানুহক আপুনি চিনাকি কৰি দিছে, যদি কেনেবাকৈ অকণমানো যদি কামত আহে হয় সিও আপোনাৰ কাৰণে এটা সমাজ সেৱা। গতিকে আপোনাৰ পৰিসৰত সেইখিনি কৰি আছে। হয় মই মোৰ পৰিসৰত ছাত্ৰ ছাত্ৰীসকলক মটিভেট কৰিবলৈ যত্ন কৰি আছোঁ। তো সেইবিলাকো আচলতে সমাজৰ কামেই। গতিকে প্ৰত্যেকেই আমি নিজা জীৱন জীৱিকাৰ পাছতো যদি আমি কেনেবাকৈ সমাজৰ কাৰণে অকণমান কাম কৰিব পাৰোঁ বা সমাজৰ চিন্তা যদি কৰিব পাৰোঁ, গতিকে সেইখিনি বেছি ইম্পৰ্টেণ্ট। আৰু এইখিনি কৰিবলৈ যাওঁতে বৰ অসাধ্য নহয়, কিন্তু অসাধ্য নহয়, অলপ মানুহৰ ডেডিকেশ্যন লাগিব। আৰু মই ছাত্ৰ ছাত্ৰীসকলৰ কাৰণেই যিহেতু কথা কওঁ, গতিকে মই তেওঁলোকক এটা কথাই কওঁ যে এটা এম্বিশ্যন লাগে মানুহক, যে মই কি কৰিম, মই সমাজৰ সেৱা কৰিম, কেনেকৈ কৰিম। আৰু সেই কামখিনিলৈ কৰিবলৈ যাওঁতে বা সেই পইণ্টটোলৈ যাবলৈ যাওঁতে আপুনি নিশ্চিতভাৱে একেৰাহে কাম কৰি থাকিব লাগিব। সময়ৰ খৰচটো মানে খুব আমি হিচাপ কৰি কৰিব লাগিব, সময় অপব্যয় কৰিব নালাগিব। আৰু ৰিজাল্ট কি হ'ব সেইটো পিছৰ কথা, কিন্তু সময় অকণো অবাবত খৰচ কৰিব নালাগে, অকণমান সাহসী হ'ব লাগে আৰু বিশ্বাস কৰিব লাগে যে মই যিটো কাম মই কৰিম বুলি ভাবিছোঁ তাৰ কাৰণে মই এজন যোগ্য মানুহ আৰু সেইখিনি দক্ষতা মোৰ আছে। যদি তেনেকৈ ভবা হয়, সেইকাৰণে মই ইতিবাচক চিন্তাৰ কথা কৈ থাকোঁ। ইতিবাচক চিন্তা আচলতে যদি হয়, আপোনাৰ সকলো ঠিক ঠাক থাকিব, পজিটিভ এটিটিউড হয়। গতিকে সেইটোৱে আৰু কথা, পজিটিভ এটিটিউড থাকিব লাগে। হ'ব বুলি ভাবিব লাগে, নহ'ব নোৱাৰিম এনেকুৱা কথাবিলাক কোনো কাৰণত আনিব নালাগে। আৰু সেইখিনি যদি মানে নিজৰ ভিতৰত পাব পৰা যায়, মই ভাবিছোঁ জীৱনৰ কাৰণে সেইটোৱে বস্তু। আপুনি বিভিন্নখন স্কুললৈ কলেজলৈ গৈছে, আপুনি মটিভেশ্যনেল যি স্পীচ দিয়ে, আপুনি এইটো দেখে নেকি ছাৰ, চাহ জনজাতীয় কিছুমান স্কুল এনেকুৱা ঠাই আছে ছাৰ, সেইবিলাক স্কুলৰ লগত তুলনা কৰি বেলেগ যিবিলাক আপোনাৰ টাউনত বা এনেকুৱা ধৰণৰ স্কুল আছে, তো দুইখিনি ষ্টুডেণ্টৰ মাজত অকণমান পাৰ্থক্য আপুনি পায় নেকি ছাৰ? নিশ্চিতভাৱে পাৰ্থক্য আছে। আৰু মই যিহেতু তিনিচুকীয়া জিলাৰ এজন শিক্ষক, মই 12 চনৰ পৰা মই শিক্ষকতা কৰি আছোঁ। আৰু সেই 12 চনৰ পৰা আজি তাৰিখলৈকে মই কিন্তু চাহ জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীৰ লগতেই কাম কৰি আছোঁ। এতিয়া যে মোক অসমৰ বিভিন্ন ঠাইলৈ মাতে, সেই তেতিয়াহে মই বেলেগ ছাত্ৰ ছাত্ৰীসকলক লগ পাইছোঁ। কিন্তু মই শিক্ষকতা কৰাৰ জীৱনটোত মই কেৱল চাহ জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীকে পঢ়াই আছোঁ। পাৰ্থক্য নিশ্চয় আছে, আৰু এই পাৰ্থক্যখিনি আচলতে চাহ জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰী হোৱাৰ কাৰণেহে যে আছে এনেকুৱা কথা নহয়। আচলতে চাহ জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীসকল আজি যদি কেনেবাকৈ বেয়া অৱস্থাত আছে বুলি ভাবোঁ, তাৰ কাৰণে তেওঁলোক নহয়, কাৰণ মই যিখন স্কুলত কাম কৰিছোঁ তাতে চাহ জনগোষ্ঠীৰ বিভিন্ন ছাত্ৰ ছাত্ৰী আছে। সিহঁতক মই জ্যোতি সংগীত গাওঁ, সিহঁতক মই ৰাভা সংগীত গাওঁ, সিহঁতে যি জ্যোতি সংগীত পৰিৱেশন কৰে আপুনি ভাবিলে আচৰিত হ'ব। গতিকে সেইটো আমি শিকাব লাগিব তেওঁলোকক। কিন্তু কথা হ'ল চাহ জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীসকল যিবিলাক স্কুলত পঢ়ি থাকে, আচলতে চাহ জনগোষ্ঠীটোৱে আচলতে অকণমান বিশেষ যত্ন ল'ব লাগে বুলি ভাবোঁ। নিশ্চয় ছাৰ। চাহ জনগোষ্ঠীটোৱে নিজৰ অকণমান যত্ন লয়। বাকী চৰকাৰে যিখিনি কৰি আছে কৈ আছে সেইখিনিতো ঠিকেই আছে। আঁচনি যিবিলাক চাহ জনগোষ্ঠীৰ কাৰণে বিশেষ কিছুমান আঁচনি দিয়াই আছে। কিন্তু কথা হ'ল সেই আঁচনিবিলাক কেনেকৈ ইমপ্লিমেণ্ট হৈছে। সেই ক্ষেত্ৰত চাহ জনগোষ্ঠীৰ বিভিন্ন নেতা আমাৰ চৰকাৰত সোমাই আছে। গতিকে সেই নেতাসকলে আচলতে বিশেষভাৱে গুৰুত্ব দিব লাগে বুলি মই ভাবোঁ। কিছুমান এতিয়া এনেকুৱা চাহ জনগোষ্ঠীৰ স্কুল আছে, মানে বাগান মেনেজমেণ্ট এনেকুৱা কিছুমান স্কুলো আছে। সেইটো মই ইয়াত কোৱাটো কিমান দূৰ সমীচীন হৈছে নহৈছে মই নাজানো, কিন্তু মই জনগোষ্ঠীটোৰ স্বাৰ্থতে মই কৈছোঁ, আৰু বহু ঠাইত মই কৈছোঁ যে টি মেনেজমেণ্ট এনেকুৱা কিছুমান স্কুল আছে যে তাত সেই বাগানখনে বা সেই বাগান কৰ্তৃপক্ষই এনেকুৱা কেইজনমান শিক্ষকক তাত পঢ়াবলৈ পঠিয়ায়, যিকেইজন শিক্ষক মানে যিকেইজন মানুহ আচলতে কোনো কামৰ কাৰণে যোগ্য নহয়। এটা পানিছমেণ্ট। তই মহৰি তই কৰিব নোৱাৰিলি জগত যা, তই তাত পঢ়া। তাৰমানে একো কামৰ কাৰণে যোগ্য নোহোৱা মানুহজনক শাস্তি হিচাপে তেওঁ স্কুলত পঢ়াবলৈ পঠাইছে। বহুত এনেকুৱা স্কুলো দেখিছোঁ, মই CRCC আছিলোঁ, বহুত এনেকুৱা স্কুলত দেখিছিলোঁ যে এজন টি গাৰ্ডেন টিচাৰে অংকত মানে বৰ্ডত অংক এটা বুজাবলৈ লয়, ঠিক তেনেকুৱাতে এজন মানুহ আহে যে আপোনাক এতিয়া আমুক ফেক্টৰীলৈ মাতিছে, কাৰণ তেওঁ সম্পূৰ্ণকৈ বুজাব নোৱাৰিব। মানে তেওঁৰ দায়িত্ব আচলতে তেওঁ ফেক্টৰীত আছে। গতিকে এই যিখিনি আজৰি সময়ত তেওঁ সেই আজৰি সময়খিনি আচলতে মানে একেজনকে। গতিকে সেই অংক তেওঁ আধাতে এৰিলে, তেওঁ সেইটো সময়ত ফেক্টৰীত পাত জুখিবলগীয়া হ'ল বা তাত গুচি গ'ল। গতিকে এই টি গাৰ্ডেনবিলাকে আচলতে চৰকাৰে যদি বাধ্যতামূলক কৰি দিছে, টি গাৰ্ডেনবিলাকে বহুত টি গাৰ্ডেন আছে যি শিক্ষা ব্যৱস্থাটোক অত্যন্ত মানে গুৰুত্বই দিয়া নাই। এখন স্কুলত যেনেকুৱা গুৰুত্ব দিব লাগে তেনেকুৱা গুৰুত্ব, মই নিজে CRCC আছোঁ, মই নিজে তেনেকুৱা স্কুল দেখিছোঁ। গতিকে এই কথাখিনি চাহ জনগোষ্ঠীৰ নেতাসকলে
নাজানে বুলি মই নাভাবোঁ, কিন্তু জানে তেওঁ। জানে নিশ্চয়, তেওঁলোকে সেই ঠাইৰ পৰা বিলং হয়। কৰে। গতিকে আজি আমি শিক্ষক হিচাপে এটা চাহ জনগোষ্ঠী অঞ্চলত গৈ ইমান যত্নৰে মই পঢ়াইছোঁ, যদি চাহ জনগোষ্ঠীৰ নেতাসকলেই যদি কেনেবাকৈ সেইটো গুৰুত্ব নিদিয়ে, তেতিয়াহ'লে নিশ্চিতভাৱে বেয়া লাগে। নিশ্চয় গতিকে সেইখিনি কথা। আৰু কেৱল মই কোৱা কথাটো নহয়, বিভিন্ন ফেক্টৰ আছে, বিভিন্ন ফেক্টৰ আছে যাৰ কাৰণে চাহ জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীসকল পিছ পৰি থকা বুলি ভবা যায়। আচলতে পিছ পৰি নহয়, সকলো কেলিবাৰ তেওঁলোকৰ আছে, কেৱল তেওঁলোকক গাইড কৰি লৈ যোৱাৰ ইচ্ছা আন্তৰিকতাৰ অকণমান অভাৱ হৈ আছে। নিশ্চয় ছাৰ, তাৰ মাজতে কিছুমান কিছু সংখ্যক আমাৰ এনেকুৱা ধৰণৰ শিক্ষক আছে যিসকলে নিজৰ ব্যক্তিগত প্ৰচেষ্টা কৰিছে ছাৰ, আৰু বহুত ভাল, তেওঁলোকৰ প্ৰচেষ্টাৰ যোগেদি ভাল ৰিজাল্ট আহিবলৈ হৈছে, আজিকালি হৈ গৈছে। তাৰ মাজত আমাৰ আপুনি ভাবে নেকি অভিভাৱকসকলক অকণমান গুৰুত্ব দিয়া কথা ছাৰ? অভিভাৱকসকলে তেওঁলোকৰ ল'ৰা ছোৱালীক হয়তো ভালকৈ মনিটৰ নকৰে। মানে আপুনি টি গাৰ্ডেনৰ কথা কৈছে নে? টি গাৰ্ডেনৰ বিশেষকৈ মই, কিয়নো ছাৰ তেওঁলোকে আমাৰ দেখা যায় ড্ৰপ আউটৰ ৰেচিঅ'টো আমাৰ বহুত বেছি ছাৰ, আৰু তেওঁলোকে হয়তো কম্পিটিশ্যনত হয়তো এটা টাইমত তেওঁলোকে ভাবে যে মই কম্পিটিশ্যন কৰিব নোৱাৰিম, সেইটো কাৰণে তেওঁলোকে শিক্ষাৰ পৰা অব্যাহতি লয়, আৰু হয়তো ক্লাছ 9-10লৈকে তেওঁলোকে পঢ়াই, তাৰপিছত কলেজৰ মুখ নেদেখে, হয়তো কোনোবা কলেজলৈ গ'ল, প্ৰপাৰ তেওঁ হয়তো ভাবে যে মই আজি এই ইণ্ডাষ্ট্ৰি মানে এই ছ'চাইটিৰ লগত সমান্তৰালকৈ চলিব পৰা মোৰ ক্ষমতা নাই, সেইকাৰণে তেওঁ হয়তো কলেজো লেফ্ট কৰিবলগীয়া হয়। অভিভাৱকৰ সমস্যাটোতো আছেই। এতিয়া কথা হ'ল, মই নিজে এজন অভিভাৱক। আজি মোৰ ল'ৰা স্কুল সংক্ৰান্তীয় যিকোনো বিষয়ত মই খুবেই সচেতন, কিন্তু মোৰ যিখিনি সচেতনতা আছে, সেই সচেতনতাখিনি মোৰ স্কুলৰ এজন ছাত্ৰ অভিভাৱকৰ গাত যদি মই বিচাৰোঁ, সেইটো নহ'ব। কাৰণ মই পঢ়াই আছোঁ এনেকুৱা এজন মানে ব্যক্তিৰ ল'ৰা বা ছোৱালীক, যাক আমি চাহ শ্ৰমিক বুলি কওঁ, তেওঁলোকৰ মানে শিক্ষাগত অৰ্হতাৰ ফালৰ পৰা, জীৱন ধাৰণৰ মানদণ্ডৰ ফালৰ পৰা স্বাভাৱিকতে তেওঁলোক সেই বিষয়ত অকণমান কম গুৰুত্ব দিবই। গতিকে তেওঁলোকে গুৰুত্ব দিবলৈ আমি শিকাবও লাগিব। আচলতে গুৰুত্ব দিবলৈ আমি শিকাবও লাগিব। গতিকে তেওঁলোকক কেনেকৈ গুৰুত্ব দিবলৈ শিকাম, বা তেওঁলোকক কেনেকৈ সেই ক্ষেত্ৰত সচেতনতা আমি আনিম। আচলতে সেই টি গাৰ্ডেন অঞ্চলবিলাকত তেনেকুৱা কিছুমান শৈক্ষিক সভা অনুষ্ঠিত হয় নে নহয়, কেৱল আমি স্কুলৰ সময়ত গৈ মই পঢ়াইছোঁহে, কিন্তু সেই অভিভাৱকসকলক মই ধৰক সংস্পৰ্শত অহাই নাই। মোৰ স্কুল হ'ব 8:45 মই গৈ পাওঁ, তাৰ আগতে তেওঁলোক কামজাৰিলৈ ওলাই যায়, হয়নে? গতিকে মই যেতিয়া স্কুল ছুটি হ'ব তাৰ পাছত তেওঁলোক ঘৰলৈ আহে। গতিকে মই তেওঁলোকক লগ পোৱাৰ কোনো উপায় নাই। আমাৰ এতিয়া বিদ্যালয় পৰিচালনা সমিতিৰ সভা আমি দিওঁ, কিন্তু সভাত উপস্থিত মানে খুব কম হয়। স্বাভাৱিক কথা, তেওঁলোক কামলৈ যাব লাগে। গতিকে এই বাগান কৰ্তৃপক্ষই মানে এটা বিশেষ ব্যৱস্থা কৰে, শৈক্ষিক সভা কিছুমান পাতিব লাগে, এই সচেতনতা আনিব লাগে যে তোমালোকৰ ল'ৰা ছোৱালী যে ভালকৈ তোমালোকে যত্ন নোলোৱা, তাৰ কাৰণে কিন্তু এইটো বৰ ডাঙৰ কথা হ'ব। গতিকে গোটেই কথাখিনিত আচলতে ধেৰ কৰিবলগীয়া আছে। এইটো মানে একদম খুব চিম্পল বস্তু এটা নহয় যে আপুনি খুব 1 মিনিটত এনালাইজ কৰি দিছে, এনেকুৱা কথা নহয়। মোৰো বহুত কৰিবলগীয়া আছে, হয়তো মই কৰিব পৰা নাই শিক্ষক হিচাপে। চৰকাৰৰ কৰিবলগীয়া আছে, চাহ জনগোষ্ঠীৰ নেতাসকলৰ কৰিবলগীয়া আছে, চাহ জনগোষ্ঠীয় যিবিলাক ছাত্ৰ সংগঠন আছে তেওঁলোকেও কৰিবলগীয়া আছে, বহুত কৰিবলগীয়া আছে। কিন্তু আটাইতকৈ ডাঙৰ কথাটো হ'ল যে যিমান কৰিবলগীয়া আছে তাৰ তুলনাত কোনেও একো নাই কৰা আচলতে। নিশ্চয় ছাৰ, এয়া কথা নিশ্চয় সঁচা কথা ছাৰ, আৰু সঁচা কথা ক'লে কিছুমান দুখ লাগে ছাৰ, কিছুমান বেয়া লাগে। সেইখিনি কথা আমি চবেই যত্ন ল'ব লাগে, আৰু মানে এটা নতুন কথা চিন্তা কৰিব লাগে। এনেই জেনেৰেল কথাকে আমি যেনেকৈ কৰিব লাগে কৰি আছোঁ ধৰক, গতিকে সেইখিনি অলপ নতুন ধৰণে চিন্তা কৰিব লাগে। নিশ্চয় ছাৰ, আৰু আপোনাৰ যিহেতু দেখিছোঁ ছাৰ, আপোনাক বহুত লোকে ফ'ল' কৰে ছাৰ, বিশেষকৈ ময়ো এতিয়া ৰিচেণ্টলি আপোনাক লাষ্ট আপোনাৰ ভিডিঅ' বহুত চাইছোঁ ছাৰ, আৰু প্ৰত্যেক মানে এনেকুৱা নহয় যে প্ৰত্যেকটো ছেশ্যনে আপোনাৰ এনাৰ্জেটিক ছাৰ, প্ৰত্যেক ছেশ্যনৰ আৰম্ভণিৰ পৰা শেষলৈকে আপোনাৰ সম্পূৰ্ণ মানে আপুনি যি এনাৰ্জিত মানে কথাবিলাক কয়, সেইকাৰণে এটেনশ্যনটো সম্পূৰ্ণ থাকে ছাৰ। ছাৰ, আপোনাৰ এই স্পৃহা বা এই মটিভেশ্যনেল যি স্পীচ দিবলৈ আপোনাৰ মানে এনাৰ্জিবিলাক আপুনি ক'ৰ পৰা গোটাই ছাৰ? এনাৰ্জি মানে চাওক, তেনেকুৱা এনাৰ্জিটো মোৰ বিশেষ এনাৰ্জি আছে বুলি মই নাভাবোঁ, কিন্তু মোৰ কথাটো হ'ল কি, যদি কেনেবাকৈ মোৰ কথাত শক্তি থকা যেন লাগে, বা ময়ো যদি ফিল কৰোঁ যে মই অলপ মানে এনাৰ্জেটিক মই কথা কৈ আছোঁ, আচলতে ছাত্ৰ ছাত্ৰীসকল জড়িত হৈ থকাৰ কাৰণেহে সেইখিনি এনাৰ্জি থাকে। এনেই সাধাৰণ মানুহক ক'বলৈ দিলে হয়তো মই সেইখিনি এনাৰ্জি মই নাপাম। এতিয়া মই স্কুললৈ যাওঁ, খুব ভাগৰ লাগে, কাৰণ মই 32 কিলোমিটাৰ মটৰচাইকেল চলাই স্কুললৈ যাওঁ। মই পেঙেৰী এখন ভিতৰুৱা স্কুলত কৰোঁ, গতিকে 32 কিলোমিটাৰ গৈ মই স্বাভাৱিকতে খুব ভাগৰ লাগে। কিন্তু যিহেতু ল'ৰা ছোৱালীখিনি জড়িত হৈ থাকে, সেই সময়ত মোৰ ভাগৰ লগালে নহ'ব আচলতে, আৰু সেইকাৰণে মই সেইখিনি সময়
খুবেই এনাৰ্জেটিক হৈ থাকোঁ। কিন্তু ঘৰলৈ অহাৰ পাছত ধৰক মই আকৌ বিচনাত পৰি দিবলগীয়া হয়, সেইটো বেলেগ কথা। গতিকে এই ক্ষেত্ৰতো এনেকুৱাই হয়, যিহেতু মোৰ কথাৰ লগত যাতে ছাত্ৰ ছাত্ৰীসকল জড়িত হৈ থাকে আৰু তেওঁলোক এনাৰ্জেটিক সেইকাৰণে হৈ থাকোঁ, ভাল লাগে তেওঁলোকৰ কাৰণে কাম কৰা। আৰু ডাঙৰ কথা কি, এনাৰ্জেটিক খুব শক্তিশালীভাৱে যদি আপুনি কিবা এটা কথা মানে মেছেজ এটা পঠাই নিদিয়ে, তো তাক যি একচেপ্ট কৰে, যি গ্ৰহণ কৰে, তেওঁলোকেও দুৰ্বলভাৱে গ্ৰহণ কৰিব। আপুনি যিমান জোৰত চিঞৰিব, এতিয়া মই যিমান জোৰত কথা কৈছোঁ আপুনি সিমান সেইমতেহে কথা ক'ব। নিশ্চয়। গতিকে আপুনি যদি খুব লাহেকে যদি সোধে, মই যদি খুব জোৰত কয়, এই কমিউনিকেশ্যন নহ'ব। গতিকে মই এটা মেছেজ এৰি দিছোঁ ছাত্ৰ ছাত্ৰীসকলে ধৰিব বুলি। গতিকে মই যিমানটো পৰিমাণত, যিমান উচ্চ স্বৰে মই দিম বা যিমান শক্তিশালী, তেওঁলোকে সিমান শক্তিশালীভাৱে সেইটো গ্ৰহণ কৰিব, সেইটো মোৰ বিশ্বাস। গতিকে সেইটো আৰু যিটো এনাৰ্জি বুলি কৈছে তেনেকৈ চলি থাকে। ছাৰ, আপোনাৰ এনেকুৱা হৈছে নেকি, আপুনি যেতিয়া মানে জীৱনততো সুখ দুখ দুইটা আছে ছাৰ, উচ্চ নিচ দুইটা আছে, আপোনাৰ মটিভেশ্যনেল যেতিয়া মানে এনেকুৱা ধৰক দিবলৈ স্পীচ দিবলৈ হৈছে, কেতিয়াবা আপোনাৰ এনেকুৱা মানে আপোনাক বেয়া টাইম এটা আছে নেকি? ধৰক বেয়া টাইম মানে মই এইটো কৈছোঁ যে আপোনাৰ বেয়া লগা দিন এনেকুৱা আছে নেকি, যেতিয়া আপুনি ক্লাছৰ ছেশ্যন ল'বলৈ গৈছে বা তেনেকুৱা ধৰণৰ? মানে কি ক'ব খুজিছে, মই মানে কাম কৰি আপুনি যেতিয়া মটিভেশ্যনেল, আপুনি নিজে মটিভেট কৰাৰ আগত নিজেই মটিভেট হ'ব লাগিব, নহয় জানো, এনাৰ্জেটিক হ'ব লাগিব। আপুনি ধৰক কোনোবা এটা ছেশ্যনে আপোনাক মনত দুখ দিছে বা কেনেকুৱা ধৰণৰ ক'ৰবাত আপুনি আঘাত পাইছে, যিটো নেকি আপুনি মটিভেশ্যনেল স্পীচ দিব যাওঁতে আপোনাক অকণমান আমনি কৰিছে, তেনেকুৱা ধৰণৰ আপোনাৰ? তেনেকুৱা ঘটনাটো বাৰু মোৰ মনত পৰা ঘটনা বা আপোনাক ক'ব পৰাকৈ তেনেকুৱা ঘটনা নাই। যিবিলাক স্কুলে মোক মাতে, খুব আন্তৰিকতাৰে মাতে, তেওঁলোকে খুব ধুনীয়াকৈ যা যোগাৰ কৰে, এখন মঞ্চ তৈয়াৰ কৰে, ছাত্ৰ ছাত্ৰীসকলৰ ক'বৰ কাৰণে ধুনীয়া এটা মাইক যোগাৰ কৰি দিয়ে। গতিকে সেই ছেশ্যনবিলাক ল'বলৈ যাওঁতে মোৰ তেনেকুৱা কোনো অসুবিধা হোৱা নাই। কিন্তু কেতিয়াবা এনেকুৱা হয়, এটা কথাত বেয়া লাগে, ধৰক কোনোবা এখন স্কুলে মোক মাতিলে, মই গৈ পালোঁ, ছাত্ৰ ছাত্ৰীসকল গোট খালে অডিটৰিয়ামত, বা মাইকটো মোক এৰি দি থৈ, আৰু তেওঁলোক ধৰক হৈছে তেনেকুৱা দুই এখন স্কুলত নোহোৱা নহয়, মানে পাৰ্থ ছাৰ আহিলে গতিকে চলাব, আৰু বাকী টিচাৰসকল ধৰক আঁতৰি দিয়ে। গতিকে টিচাৰসকল কিয় আঁতৰি দিয়ে মই নাজানো, হয়তো এনেকুৱাও হ'ব যে আমি থাকিলে ল'ৰা ছোৱালীখিনি ছাৰৰ লগত ফ্ৰী নহ'ব, সেই বুলি ভাবিও হয়তো এৰি দিয়ে, বা এনেকুৱাও হ'ব পাৰে যে হ'ব আৰু ছাৰ আহিছে চলাব, আৰু গতিকে ছেশ্যনটো আমি, গতিকে মই সদায় বিচাৰোঁ ছাত্ৰ ছাত্ৰীসকলৰ লগত শিক্ষকসকল থাকক, ছাত্ৰ ছাত্ৰীসকলৰ লগত অভিভাৱকসকল থাকক, তেতিয়া মানে কিছুমান কথা কমপ্লিট হৈ যায়। এতিয়া মই কিছুমান অভিভাৱকক মানে লক্ষ্য কৰিও কিছুমান কথা কওঁ, যিখিনি ধৰক ছাত্ৰ ছাত্ৰীয়ে জানিব লাগে, বা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে কিছুমান কথা কওঁ যিখিনি অভিভাৱকসকলে জানিব লাগে। গতিকে কোনোবা এটা পক্ষ যিহেতু নাথাকে, গতিকে কথাটো কমপ্লিট নহয়। গতিকে তেনেকুৱা মোৰ বিশেষ অভিজ্ঞতা নাই, কিন্তু সেই কিছুমান স্কুলত তেনেকুৱা কৰে। গতিকে সেইটোত অকণমান মোৰ বেয়া লাগে যে মোক কথাখিনি ক'বলৈ এদিন শিক্ষকসকল কিয় আঁতৰিব, তেওঁলোকৰো জানিবলগীয়া নিশ্চিতভাৱে আছে। গতিকে সেই অকণমান কথা, ইমান চিৰিয়াছ কথা নহয়। নিশ্চয় ছাৰ। বাকী ছাৰ, আপুনি যেতিয়া এগৰাকী নিজে শিক্ষক, গতিকে আপুনি অন্য স্কুলত যেতিয়া আপোনাক ইনভিটেশ্যন কৰে, আপুনি সময় কেনেকৈ আপোনাৰ মিলাইছে? এইটো বহুতৰে এটা কমপ্লেইনে, বহুতে মানে আচৰিত হয় যে এই মানুহজনে ইমান সভা সমিতি কৰি ফুৰে, কেনেকৈ সময় পায়। আচলতে আপুনি জানি আচৰিত হ'ব যে এই বছৰ মই নিজৰ CL যিমান আছিলে, মই চব CL মই মোৰ সভা সমিতিবিলাকত দিছোঁ। এনেকুৱা কথা নহয় যে মই স্কুলৰ কাম ক্ষতি কৰি মই সভা সমিতি কৰোঁ। কোনোবাই যদি মোক মাতে, মই চাওঁ স্কুলখনৰ মোক প্ৰয়োজন কিমান আছে। যদি এনেই বোলে আহক, আমুক সভা এখন পাতিছে আপুনি আহিব নেকি, সেইখন সভাত মোৰ নগ'লেও যদি চলে মই নাযাওঁ। কিন্তু মই যদি ভাবোঁ যে স্কুলখনে বৰ আন্তৰিকতাৰে মাতিছে, বা স্কুলখনৰ ছাত্ৰ ছাত্ৰীৰ মোৰ খুবেই প্ৰয়োজন আছে, সেই দিনটো যদি মোৰ স্কুল খোলাও থাকে, মই ছুটি লৈ হ'লেও এখন স্কুললৈ যোৱাৰ চেষ্টা কৰোঁ। আচলতে মই ভাবোঁ আচলতে শিক্ষা বিভাগটোৱে আচলতে মই যিখিনি কাম কৰি আছোঁ, শিক্ষা বিভাগটোৱে মোক আচলতে অকণমান সহযোগিতা কৰাই উচিত। মানে মোক যিহেতু বিভিন্ন স্কুলে মাতে, প্ৰয়োজন আছে কাৰণেহে মাতে, সকলোকেতো নামাতে। আৰু মইতো কোনো বেয়া কাম কৰিবলৈ নাযাওঁ, ল'ৰা ছোৱালীখিনিক মটিভেট কৰিবলৈ যাওঁ। গতিকে শিক্ষা বিভাগৰ হৈয়ে আচলতে মই কাম কৰি আছোঁ। গতিকে শিক্ষা বিভাগে মোক বিশেষ সুবিধা দিব লাগে, কিন্তু নিদিয়ে শিক্ষা বিভাগে, বুজি নাপাওঁ। এইটো বৰঞ্চ এনেকুৱা বহুত অফিচাৰে মোক কয় যে আমুক স্কুলে তুমি কিয় গ'লা, কেনেকৈ গ'লা, এনেকুৱা মোক চৌকচ দিয়া ঘটনাও ঘটিছে, কিন্তু আজিকালি মই ছুটী লৈ মই যাওঁ, তেনেকুৱা। যিহেতু ছাৰ এতিয়া ট্ৰেভেল কৰি আছে, তাৰ মাজত মোক সময় দিলে, বহুমূলীয়া সময়কণ দিয়াৰ কাৰণে বহুত বহুত ধন্যবাদ ছাৰ। যিহেতু সদায় মোবাইলত দেখি থকা মানুহজনক ওচৰৰ পৰা পোৱাৰ এটা হাবিয়াস থাকে ছাৰ, আৰু মোৰ সেই হাবিয়াস আছিল আপোনাক লগ পোৱাৰ, আপোনাৰ লগত বহি অলপ আলোচনা কৰাৰ, কথা পতাৰ। তাৰ কাৰণে মই নিজকে ধন্য মানিছোঁ ছাৰ।
আমি যিহেতু ছাৰ আপোনাৰ মটিভেশ্যনেল যি ভিডিঅ'বিলাক চাওঁ, হয়। আপোনাৰ ভিডিঅ'ৰ আঁৰত মানে আপোনাৰ কেমেৰা পাৰ্চনৰ বিষয়ে অকণ জনাব নেকি ছাৰ? মানে এইটো প্ৰায় গুৰুত্বপূৰ্ণ কথা যে আপোনাৰ ভিডিঅ'টো ইমান ধুনীয়াকৈ তেওঁ মানে বনায়, প্ৰত্যেকটো ষ্টেপ তেওঁ ফ'ল' কৰে, আপুনি ক'ৰবাত গৈছে ধুনীয়াকৈ মানে তেওঁ উপস্থাপন কৰে, সেইখিনি নিশ্চয় ছাৰ আজিলৈকে কোনো সোধা নাই চাগে আপোনাৰ? নাই, সোধা নাই বাৰু, সোধা নাই। বহুতে মোক সোধে তোমাৰ ভিডিঅ'বিলাক ইমান ধুনীয়া চাউণ্ড, ইমান ক্লিয়াৰ কেনেকৈ হয়। আচলতে মোৰ ভিডিঅ' দুই ধৰণৰ থাকে। এক ধৰণৰ ভিডিঅ' মই ঘৰত বনাওঁ, আৰু ঘৰত যিবিলাক ভিডিঅ' বনাওঁ সেইবিলাকৰ মোৰ কেমেৰা পাৰ্চন বুলি নাথাকে, মোৰ ট্ৰাইপডে কাম হয়। কেতিয়াবা মোৰ পৰিবাৰে কেমেৰাটোৰ ওচৰত ধৰি দিয়ে, গতিকে তেনেকৈ চলি যায়। আৰু এক ধৰণৰ ভিডিঅ'বিলাক যিবিলাক মই মঞ্চত কথা কওঁ, আৰু যেতিয়া মোক কোনোবা এখন স্কুলে মাতে বা এখন কলেজে মাতে বা বিভিন্ন অনুষ্ঠানে মাতে, তেতিয়া মই যেতিয়া পাৰোঁ পৰাপক্ষত মই মোৰ এজন কেমেৰা পাৰ্চন থাকে, মোৰ এজন সহযোগী থাকে, মই তেওঁক লৈ যাওঁ আৰু সেইখিনি তেওঁ মোক সুবিধা কৰি দিয়ে। কাৰণ সেই কথাখিনি যিখিনি কথা মই মঞ্চত কওঁ সেইখিনি কথা মই ৰেকৰ্ডিং এইটো কাৰণেই কৰোঁ, মানে সেইখিনি মোৰ ভাল লাগে, সেইখিনি মোৰ ফেচবুকত যে অমুক অনুষ্ঠানলৈ মই গৈছোঁ বা মই কেনেকৈনো ছাত্ৰ ছাত্ৰীসকলৰ কথা কৈছোঁ, আৰু সেই কথাখিনি যেতিয়া ক্লিয়াৰ নহয় শুনিবলৈ মানুহে ভিডিঅ'টো চাবলৈ বেয়া পায়। যেতিয়া এটা ভিডিঅ' এটা যেতিয়া দিয়া হয় মোৰ কণ্ঠৰ লগত যদি কেনেবাকৈ ডিষ্টাৰ্বেঞ্চ বহুত থাকে, গতিকে মই এজন প্ৰফেশ্যনেল কেমেৰা পাৰ্চন মই লৈ যাওঁ, মই যলৈকে নাযাওঁ, আৰু সেইকাৰণে মোৰ ভিডিঅ'বিলাক অকণমান ভাল হয়, বেলেগ একো কথা নাই, কেমেৰা পাৰ্চন এজন থাকে। হয়, নিশ্চয় ছাৰ। তো ছাৰ মই আকৌ নিশ্চয় কথা পাতিম, আপুনি যিহেতু এতিয়া দীঘলীয়া যাত্ৰাত ওলাইছে। বাকী মোৰ যিসকল দৰ্শক আছে তেওঁলোকৰ কাৰণে আপুনি এটা মটিভেশ্যনেল কিবা এটা আপুনি ক'ব নেকি ছাৰ? দুই লাইন। তাৰমানে কথা হ'ল কি, মনজিত তাঁতীয়ে মোক আজি বেছ কিছুদিনৰ পৰাই তেওঁ নিমন্ত্ৰণ কৰি আছে, মইহে আচলতে সময় মিলাব পৰা নাই। সময় মানে মোৰ যিহেতু গৰম বন্ধ চলি আছে, গতিকে বিভিন্ন ঠাইত মই ঘূৰি ফুৰিবলগীয়া আছে, সভা সমিতি। মই এটা কথা ভাবোঁ যে মই সামাজিকভাৱে দায়বদ্ধ এজন মানুহ। মানে আনক কওক নকওক মই অন্ততঃ নিজে বিশ্বাস কৰোঁ যে সামাজিক দায়বদ্ধ এজন মানুহ। আৰু ফেচবুকত যিসকলে মোক চায়, ইউটিউবত যিসকলে মোক চায়, মই তেখেতলোককো সামাজিকভাৱে দায়বদ্ধ মানুহ বুলিহে ভাবোঁ। কাৰণ যিটো সময়ত কোনো উদ্দেশ্যবিহীনভাৱে প্ৰস্তুত কৰা এটা ভিডিঅ' মিলিয়ন মিলিয়ন ভিউজ পায়, সেই সময়ত আমাৰ নিচিনা মানুহে কৰা ভিডিঅ' কিন্তু ভিউজ একেবাৰে কম। গতিকে যিকেইজনে চাই মই ভাবোঁ যে সেইকেইজন একেবাৰে সামাজিকভাৱে দায়বদ্ধ মানুহ বুলি মই ভাবোঁ। গতিকে মই যেনেকৈ নিজকে ভাবোঁ তেওঁলোকো তেনেকুৱাই। এতিয়া আপুনি মোক মাতি আনিছে, আপুনি বেলেগ এজন মানুহকো মাতিব পাৰিলে, বা মিলিয়ন ভিউজ পোৱা এজন মানুহকো মাতিব পাৰিলে যদি ফেচবুকৰ অৰ্থৰে আমি যাওঁ। গতিকে আপুনি মোক মাতি আনিছে মানে কি, আপুনিও আচলতে মোৰ দৰে চিন্তা কৰা এজন মানুহ, মোৰ দৰে এজন চিন্তা কৰা মানুহ বুলি ভাবিছোঁ, সামাজিকভাৱে দায়বদ্ধ বুলি মানুহ বুলি ভাবিছোঁ। আৰু আপোনাৰ যিসকল দৰ্শক আছে, শ্ৰোতা আছে, তেওঁলোকো আপোনাৰ ৰুচিবোধৰ লগত আপোনাৰ মিল আছে। গতিকে আচলতে আমি গোটেইখিনি এটা চাৰ্কুলত থকা মানুহ। গতিকে নিশ্চিতভাৱে আপোনাৰ এই প্ৰচেষ্টা খুব ভাল লাগিলে। মোক বহুত পডকাষ্টে মাতে, মই বহুতলৈ সুবিধা কৰি যাওঁ বা কেতিয়াবা যাব নোৱাৰোঁ, কিন্তু আপুনি যিদিনা যোগাযোগ কৰিলে মই চাইছোঁ আপোনাক, মই আপোনাৰ ভিডিঅ'জবিলাকো চাইছোঁ যে আপোনাৰ যথেষ্ট আন্তৰিকতাৰে এটা মেছেজৰ কাৰণে আৰু সামাজিক দায়বদ্ধতাৰে আপুনি কামটো কৰি আছে, সেইকাৰণে মোৰ ভাল লাগিলে। আৰু নিশ্চিতভাৱে আপোনাৰ এই অকণমান প্ৰচেষ্টা বুলি ভাবিছে, এই অকণমান প্ৰচেষ্টাটোৱে খুব এটা সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলাব। আৰু মনজিত তাঁতীৰ লগত যিসকল দৰ্শক আছে তেওঁলোক জীৱনৰ বিভিন্নখিনিত তেওঁলোকে এই এখেতে প্ৰস্তুত কৰা ভিডিঅ'বিলাকৰ পৰা জীৱলে অন্ততঃ কিবা নহয় কিবা এটা পাব, সেয়া মই নিশ্চিত। গতিকে আমি আচলতে চিন্তাবিলাক এনেকৈ কৰিব লাগে, আমি নিজৰ জীৱনক লৈতো ব্যস্ত হ'মেই, সামাজিক দায়বদ্ধতাৰে সমাজৰ কাৰণে কি কৰিব পাৰোঁ। আপুনি আকৌ কৈছোঁ, মই যিটো কাম কৰিছোঁ আপুনি সামাজিক দায়বদ্ধতাৰে কৰি আছে, গতিকে আমি প্ৰত্যেকেই তেনেকৈ সামাজিক দায়বদ্ধতাৰে অকণমান, বহুতে সোধে যে মই সামাজিক কামনো কি কৰিম, একো কৰিব নালাগে। অন্ধ মানুহ এজন যদি কেনেবাকৈ ৰাস্তাটো পাৰ হ'ব পৰা নাই, অন্ধ মানুহজনক ৰাস্তাটো পাৰ কৰিও যদি দিওঁ, সেয়াও মোৰ সামাজিক দায়বদ্ধতা, সমাজৰ কাৰণে মই সেইটো কৰিলোঁ কাম। গতিকে অকণমান অকণমান কাম, কিন্তু বৃহৎ বৃহৎ মানে তাৰ প্ৰভাৱ। গতিকে তেনেকৈ কামবোৰ কৰি যাব লাগে, বৰ ডাঙৰ কাম কৰিম বুলি ভাবিব নালাগে, সৰু সৰুকৈ কাম সমাজৰ কাৰণে কৰি এটা বৃহৎ কাম কৰিব পৰা যায়। গতিকে সকলোলৈ শুভেচ্ছা জনালোঁ। মনজিত তাঁতীৰ যি চেনেল আছে, আপোনাৰ পেজো আছে, সকলোৱে ফ'ল' কৰি থ'ব বা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, আৰু আমি পিছতো লগ পাম, আকৌ লগ পাম। নিশ্চয় ছাৰ, এয়া আমাৰ আৰম্ভণি ছাৰ, আৰু নিশ্চয় আমি ফিউচাৰত আমি আকৌ অলপমান ভালকৈ কথা পাতিম। নিশ্চয় নিশ্চয়, মই ভাল পালোঁ আপোনাৰ ওচৰলৈ আহি, আপুনি যিখিনি ইমান সাৱলীলভাৱে কথাখিনি মোক সুধিছে,
আৰু কোনো প্ৰস্তুতিও নাই নাই, আপুনি মোক নিশ্চয়। কোনো কুৱেশ্যনো দিয়া নাই ছাৰ বা মই আপোনাক সোধাও নাই যে হয়, আপুনি মোক হয়। মই জানো যে আমি যি পাতিম আমি একদম প্ৰাকৃতিক কথা পাতিম স্বাভাৱিক কথা পাতিম হয় ছাৰ গতিকে সেইখিনি প্ৰস্তুতি আমাৰ সদায় থাকিব নিশ্চয় ছাৰ নিশ্চয় ছাৰ আপুনি এজন মোৰ আদৰ্শৱান ব্যক্তি আৰু ধন্যবাদ মই আপুনি আপোনাক যে ফ'ল' তেনেকৈ কৰিছোঁ, ভাবিছে ছাৰ। ধন্যবাদ আৰু আপোনাৰ পৰা বহুত কথা শিকিছোঁ যেতিয়াৰ পৰা মই আপোনাৰ পেজত আপোনাৰ মই ভিডিঅ' চাইছোঁ আপোনাৰ পৰা মই বহুতকেইটা কথা শিকিছোঁ আৰু মই সেই কথাকেইটা নিজে আয়ত্ব কৰিছোঁ আৰু যিসকলে মোক চাইছে হয়তো তেওঁ আপোনাৰ ভিডিঅ' চাওক হয় তো সেইকাৰণে মই আজি আপোনাৰ হয়, লগত লগ নিশ্চয়। হ'লোঁ আৰু যাতে মই যিটো মেছেজ দিছোঁ মেইনলি কি হ'ল আপোনাক ফ'ল' কৰিব তেওঁৰ গোটেইখিনি ডিটেইলছ তেওঁ ভালকৈ জানিব নহয় জানো ছাৰ আপোনাৰ মটিভেশ্যনেল যি কথা হওক হয় বা কোনোবা যদি স্কুলৰ টিচাৰে চাইছে তেওঁলোকেও যদি বিচাৰে তেওঁলোকৰ স্কুললৈ হয় আপোনাক নিমন্ত্ৰণ জনাব পাৰে নহয় হয় জানো হয় ছাৰ হয় হয় তো সেইকাৰণে ছাৰৰ নম্বৰটোতো ছাৰে নিজে মোৰ পেজত ভিডিঅ'বিলাকত দিয়ে থোৱা থাকে আছে হয় পেজত ছাৰে হাইলাইট কৰি হয় থয় হয় হয় যাতে ছাৰৰ এই মেছেজটো সকলোৱে পায় হয় তো ছাৰৰ নম্বৰটো মই এইটো কাৰণে দিওঁ যাতে মই সুলভ হৈ থাকোঁ তাৰমানে হয়। কোনোবাই বিচাৰিলে যাতে মোক পায় নিশ্চয়, কিন্তু নম্বৰটো দিয়াৰ কাৰণে মোৰ ভীষণ অসুবিধা হয় হয় দিনটোত কিমান ফোন এটেণ্ড কৰিবলগীয়া হয় হয় আৰু ফোনবিলাক ভালে বেয়াই ফোন এটেণ্ড কৰিব লাগে হয়, কিন্তু হয়। মই তথাপি দি থওঁ এইটো কাৰণে যাতে মই সুলভ হৈ থাকোঁ হয় কোনোবা ছাত্ৰই যদি মোক বিচাৰে যে ছাৰ মই এইটো পৰা নাই কেনেকৈ হয়। কৰিম সি পটকৈ যাতে ফোন এটা মোক কৰিব পাৰে সেইকাৰণে ফোন নম্বৰটো মই পাব্লিক কৰি থওঁ আৰু প্ৰত্যেকটো ভিডিঅ'ত মই উল্লেখ কৰোঁ মোৰ ফোন নম্বৰটো নিশ্চয় ছাৰ তো ছাৰ বহুত বহুত ধন্যবাদ আজি মোক বহুমূলীয়া আপোনাৰ সময়কণ দিয়াৰ কাৰণে লগতে আপোনাৰ সুস্বাস্থ্য কামনা কৰিলোঁ আপুনি যেন সমাজৰ কাৰণে এইধৰণে আপোনাৰ অৱদান আগবঢ়াই যায় আপোনাৰ যি গঠনমূলক কথা আমাৰ ছাত্ৰ ছাত্ৰীসকলক এইদৰে আগবঢ়াই যায় তাকে মই কামনা কৰিছোঁ ভগৱানৰ ওচৰত ছাৰ বহুত বহুত ধন্যবাদ ধন্যবাদ আপোনাকো বহুত বহুত ধন্যবাদ